মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ৰিডিং কম্প্ৰিহেনশ্যনৰ ওপৰত ক্লাছ কৰিম, অৰ্থাৎ আনচিন পেছেজৰ ওপৰত ক্লাছ কৰিম। আজিৰ যিটো পেছেজ হয় সেইটো BEd এণ্ট্ৰেন্স 2022 চনত আহিছিলে। ADRE এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়, কাৰণ ADRE এক্সামিনেশ্যনত পেছেজৰ পৰা বহুত কিটা প্ৰশ্ন অহা দেখা যায়। আৰু যিটো কনচেপ্ট আমি এপ্লাই কৰিম, একেটা কনচেপ্ট আপোনালোকে যিকোনো ধৰণৰ এক্সামত যেতিয়া পেছেজৰ ওপৰত প্ৰশ্ন আহিব, ৰিডিং কম্প্ৰিহেনশ্যনৰ ওপৰত প্ৰশ্ন আহিব, আপোনালোকে একেটা কনচেপ্টে এপ্লাই কৰিব পাৰিব। ঠিক আছে। পেছেজৰ পৰা প্ৰশ্ন কেনেকৈ সোধে, আমাক পেছেজ দিয়া থাকে, চাওক কিছুমান ইনফৰমেশ্যন দিয়া থাকে। ইয়াত দুটা পেৰেগ্ৰাফ দিয়া আছে, বহুত দীঘল দীঘল লাইন দেখা পাইছে, দুটা পেৰেগ্ৰাফ দিয়া আছে। তো এই পেৰেগ্ৰাফ বিলাকৰ পৰা কিছুমান প্ৰশ্ন আমাক সোধে। ইয়াত চাওক প্ৰশ্নটো সুধিছে আৰু প্ৰশ্নৰ উত্তৰটো এই পেৰেগ্ৰাফৰ মাজতে থাকে। তো তাৰ পৰা আমি বাছি ওলাব লাগে। তো এনে ক্ষেত্ৰত বহুতে কি কৰে, ফাৰ্ষ্টত এই পেৰেগ্ৰাফটো এটা এটা শব্দ অসমীয়াত বুজিবলৈ চেষ্টা কৰে। তাৰমানে গোটেই পেৰেগ্ৰাফটো ফাৰ্ষ্টত পঢ়িব, এবাৰত বুজি নাপালে দুবাৰ তিনিবাৰ পঢ়িব, পঢ়াৰ পিছত অসমীয়াত বুজিবলৈ চেষ্টা কৰে, তাৰ পিছত আনচাৰবিলাক কৰিবলৈ চেষ্টা কৰে। আপুনি যদি তেনেকে কৰে, আপোনাৰ বহুত বেছি সময় নষ্ট হ'ব, কাৰণ এক্সামত আমাৰ ওচৰত ইমানখিনি টাইম নাথাকে, ইমানখিনি সময় নাথাকে যে আমি ইমানখিনি সময় নষ্ট কৰিব পাৰিম। তো সেইটো কাৰণে আমি কি কৰিম যে আমাৰ ট্ৰিক্সটো কি হয়, আমাৰ ট্ৰিক্সটো হ'ল যে আমি এই পেছেজত কি লিখা আছে এটা এটা শব্দ আমি সেইবিলাক চাবলৈ নাযাওঁ। ঠিক আছে, এইবিলাক চাবলৈ নাযাওঁ, ডাইৰেক্টলি আমি ফাৰ্ষ্টত প্ৰশ্নটো চাম। প্ৰশ্নত কি আছে আচলতে, যেনেকে প্ৰথম প্ৰশ্ন কি আছে, নেচাৰ হেজ মেড মেন ৰিয়েলাইজ দ্য ফেক্ট। তো নেচাৰে কিবা এটা মানুহক শিকাইছে, চাওক নেচাৰে কিবা এটা ৰিয়েলাইজ কৰাইছে, কিবা এটা শিক্ষা দিছে। কি দিছে? শিক্ষা। তো আমি বিচাৰিম পেছেজত যে কিবা এটা টিচ কৰিছে, TEACH। তো নেচাৰে আমাৰ মানুহক কিবা এটা শিক্ষা দিছে, কিবা এটা টিচ কৰিছে, কিবা এটা লেচন দিছে, কিবা এটা ৰিয়েলাইজ কৰিছে। তো এইটো ক'ত আছে আমি বিচাৰিম। তো বৰ্তমান আমি প্ৰশ্নত প্ৰথমত যিবিলাক প্ৰশ্ন আছে, প্ৰশ্নৰ কিৱৰ্ডটো কি হ'ল যে নেচাৰে কিবা এটা শিক্ষা দিছে। তো এইটো আমি আছে নেকি পেৰেগ্ৰাফত চাম, বাকী একো বৰ্তমান নাচাওঁ। একেলগে আপোনালোকে দুটা তিনিটা কিৱৰ্ডো বিচাৰি ল'ব পাৰিব। মই ফাৰ্ষ্টত এটাই আপোনালোকক এক্সাম্পল হিচাপে দেখাইছোঁ। তো এইটো আছিল আমাৰ পেৰেগ্ৰাফ। বৰ্তমান আমি পেৰেগ্ৰাফটো এনেকৈ চাই যাম, য'ত নেচাৰ শব্দটো আমি পাম তাতহে ৰখিম, তাৰ বাহিৰে আমি ক'তো নৰখোঁ। যিহেতু নেচাৰৰ ওপৰত প্ৰশ্নটো হয়, নেচাৰে আমাক শিক্ষা দিয়াৰ ওপৰত প্ৰশ্ন হয়, য'ত নেচাৰ দেখা পাম তাত ৰখিম, তাৰ বাহিৰে বেলেগ ক'তো নৰখোঁ। নেচাৰ শব্দ দেখা পালেহে আমি ল'ম। ক্লিয়াৰ? য'ত নেচাৰ আছে, হাউএভাৰ নেচাৰ, চাওক ইয়াত নেচাৰ আছে, তো আমি ইয়াত ৰৈ দিম। নেচাৰ টিচেছ, য়েছ নেচাৰে আমাক শিক্ষা দিছে, কিবা এটা লেচন দিছে। ঠিক আছে, তো নেচাৰে আমাক শিক্ষা দিয়াৰ কথা ক'লো। কি শিক্ষা দিছে? দ্য অপজিট ইট ইজ অফেন দ্য স্মলেষ্ট। এইটো চাওক, নেচাৰ টিচেছ আছ দ্য অপজিট, কিবা এটা অপজিট আমাক শিকালে বুলি কৈছে। কি শিকালে? ইট ইজ অফেন দ্য স্মলেষ্ট স্পেচিছ হুইচ আৰ দ্য টাফেষ্ট এণ্ড দ্য মষ্ট এডাপ্টেবল। তো আমাক স্পষ্টকৈ আমি এটা লাইনতে আনচাৰটো গম পালোঁ যে নেচাৰে আমাক কি শিকাইছে। নেচাৰে আমাক শিকাইছে যে যিবিলাক স্মলেষ্ট স্পেচিছ হয় তাহাঁতে আটাইতকৈ টাফেষ্ট হয় আৰু মষ্ট এডাপ্টেবল হয়। ক্লিয়াৰ? তো এইটো অপশ্যনত আছে নেকি চাম। নেচাৰে আমাক শিক্ষা দিলে, চাওক নেচাৰে আমাক ৰিয়েলাইজ কৰিলে বা নেচাৰে আমাক টিচ কৰিলে, শিক্ষা দিলে। কি শিক্ষা কৰিলে? যে স্মলেষ্ট ক্ৰিয়েচাৰ্ছ আৰ টাফেষ্ট হয় আৰু মষ্ট এডাপ্টেবল হয়, মানে অপশ্যন B2 হ'ব কাৰেক্ট আনচাৰ। ক্লিয়াৰ? কাৰোবাৰ কিবা অসুবিধা হ'ল নেকি? একো অসুবিধা হোৱা নাই। আমি 20-30 ছেকেণ্ডৰ ভিতৰত আনচাৰটো একেবাৰে সহজত ওলাব পাৰিলোঁ। যে নেচাৰে আমাক কিবা এটা শিক্ষা দিয়াৰ কথা ক'লে, নেচাৰে কি শিক্ষা দিলে? যিবিলাক স্মলেষ্ট ক্ৰিয়েচাৰ হয়, স্পেচিছ হয়, তাহাঁতে আটাইতকৈ টাফেষ্ট হয় আৰু এডাপ্টেবল হয়। স্পষ্টকৈ আমাৰ ছেকেণ্ড থাৰ্ড লাইন মানতে লিখা আছে, চাওক নেচাৰে আমাক শিক্ষা দিলে, নেচাৰ টিচেছ আছ, কি শিক্ষা দিলে? স্মলেষ্ট স্পেচিছ হুইচ আৰ টাফেষ্ট এণ্ড দ্য মষ্ট এডাপ্টেবল। ক্লিয়াৰ? তাৰ নেক্সট এতিয়া আমি ছেকেণ্ডটোলৈ যাম। ছেকেণ্ডত আমাক কি কৈছে? হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট দ্য বি হামিং বাৰ্ড ইজ ট্ৰু। যে হামিং বাৰ্ড চৰাইৰ ওপৰত কোনটো ষ্টেটমেণ্ট সঁচা হয়, ট্ৰু হয় কৈছে। তো কি ষ্টেটমেণ্ট দিয়া আছে? ইট ইজ অবভিয়াছলি ভিজিবল ৱেন ইট ফ্লাইজ, ইট এস্কেপছ আৱাৰ চাইট ৱেন ইট ইজ ফ্লাইট, ইট কুড ফ্লাই হাই বিয়ণ্ড দ্য ক্লাউডছ। তাৰমানে আমি এটা কথা গম পালোঁ, এই পেৰেগ্ৰাফটোত আমাক হামিং বাৰ্ড চৰাইৰ কথা কোৱা হৈছে। হামিং বাৰ্ড চৰাইৰ কথা কোৱা হৈছে। আৰু হামিং বাৰ্ড যিটো বি হয়, সেই উৰা কথা কৈছে। ফ্লাই সকলোতে ফ্লাইট আছে, চাওক সকলোতে ফ্লাই কৰাৰ কথা কৈছে। তাৰমানে ই যেতিয়া উৰিব আকাশত উৰোতে তাক দেখা পোৱা যায় নে নাযায় সেইটোৰ ওপৰত নিশ্চয় আছে। তো আমি চাম হামিং বাৰ্ড ক'ত আছে। ঠিক আছে, ইয়াৰলৈকেতো আমি চালোঁ, ইয়াৰলৈকে আমি হামিং বাৰ্ড পোৱা নাই। তাৰ নেক্সট আমি হামিং বাৰ্ড ক'ৰবাত আছে নেকি চাম। এ পাৰফেক্ট এক্সাম্পল ইজ দ্য হামিং বাৰ্ড। চাওক হামিং বাৰ্ড, অ'কে হামিং বাৰ্ড আছে, হুইচ ইজ ফাউণ্ড ইন আমেৰিকা, যিটো আমেৰিকাত পোৱা যায় হামিং বাৰ্ড আছে। ওৱান স্পেচিছ অফ হামিং বাৰ্ড ইজ ন'ন এজ দ্য বি হামিং বাৰ্ড। অ'কে, এটা স্পেচিছ আছে হামিং বাৰ্ড বি। এজ দ্য ৱৰ্ল্ডছ স্মলেষ্ট এণ্ড দ্য লাইটেষ্ট বাৰ্ড হয়। ঠিক আছে, স্মলেষ্ট বাৰ্ড হয় আৰু লাইটেষ্ট বাৰ্ড হয়, ইয়ালৈকে একো অসুবিধা নাই। তাৰ নেক্সট হামিং বাৰ্ডটো ইট ইজ বেয়াৰলি ভিজিবল ৱেন ইট ইজ ফ্লাইট। যেতিয়া এই হামিং বাৰ্ড বিটো হয়, হামিং বাৰ্ড এটা স্পেচিছ, হামিং বাৰ্ড বি, ই যেতিয়া আকাশত উৰিব, ইট ইজ বেয়াৰলি ভিজিবল ৱেন ইট ইজ ফ্লাইট। যেতিয়া ই আকাশত উৰিব ইয়াক দেখা পোৱা নাযায়, মানে
যেনে তেনেহে দেখা পোৱা যাব পাব আপোনালোকে একেবাৰে প্ৰায় দেখা পোৱা নাযায় কৈছে বেয়াৰলি শব্দটো নিগেটিভ হয় বেয়াৰলি শব্দটোৱে নিগেটিভ মিনিং কৰে বেয়াৰলি ভিজিবল মানে প্ৰায় দেখা পোৱা নাযায় তেনেকে বুজাইছে তো আমি চাম যে ইয়াত ক'ত ইয়াত চাওক হামিং বাৰ্ডৰ ওপৰত কোনটো ষ্টেটমেণ্ট ট্ৰু হয় তো হামিং বাৰ্ডৰ প্ৰথম যে কি কৈছে চাওক ইট ইজ অবভিয়াছলি ভিজিবল ৱেন ইট ফ্লাইজ যে ইয়াক দেখা পোৱা যায় কৈছে যেতিয়া ই আকাশত উৰিব ইয়াক দেখা পোৱা যায় কৈছে এইটো অপশ্যন ডাইৰেক্টলি এলিমিনেট আমাক স্পষ্টকৈ কৈছে যে ইট ইজ বেয়াৰলি ভিজিবল প্ৰায় দেখা পোৱা নাযায় যেতিয়া ই আকাশত উৰিব তাৰ নেক্সট ইট কুড ফ্লাই বিয়ণ্ড দ্য ক্লাউডছ এইটো কথা আমাক কোৱা নাই যে ক্লাউডৰ বাহিৰতো ই উৰিব পাৰে এই কথাটো আমাক কোৱা নাই এইটো আমি উলিয়াই দিলোঁ তাৰ নেক্সট আমাক কৈছে ইট ইজ কেনট বি চিন ৱেন ইট ইজ ইন ফ্লাইট যেতিয়া ই আকাশত উৰিব ইয়াক একেবাৰে দেখা পোৱা নাযায় কৈছে কেনট বি চিন মানে কি নট বি চিন মানে কি তাক একেবাৰে দেখা পোৱা নাযায় তো একেবাৰে দেখা পোৱা নাযায় বুলি আমাক কোৱা নাই বেয়াৰলি ভিজিবল মানে অলপ অলপ দেখা পোৱা যায় প্ৰায় দেখা পোৱা নাযায় প্ৰায়হে দেখা পোৱা নাযায় কেনট বি নহ'ব চ' এইটো অপশ্যন বি কাৰেক্ট আনচাৰ ইট এস্কেপছ আৱাৰ চাইট ৱেন ইট ইজ ইন ফ্লাইট তাৰমানে ই যেতিয়া আকাশত উৰিব ই আমাৰ চকুৰ পৰা আঁতৰ হৈ যায় আমি ভালকে দেখা নোপোৱা হৈ যাওঁ এস্কেপ আমাৰ পৰা লুকাই যায় তেনেকুৱা কথা কৈছে আৰু এইটো একেটাই বুজাইছে চাওক ইট ইজ বেয়াৰলি ভিজিবলটোৱে কি মানে প্ৰায় আপুনি দেখা পোৱা নাপায় দেখা নাপায় আৰু অলপ অলপ হয়তো দেখা পাব পাৰে মানে আমাৰ চকুৰ পৰা একদম দেখা পোৱা নাযায় সেই কথাটো বুজাইছে বেয়াৰলিটোৱে নিগেটিভ প্ৰায় দেখা পোৱা নাযায় একেবাৰে দেখা পোৱা নাযায় আপুনি ক'ব নোৱাৰে কেনট বি চিন ক'ব নোৱাৰে একেবাৰে দেখা পোৱা নোযোৱা নহয় অলপমান দেখা পাব পাৰে কিন্তু প্ৰায় দেখা পোৱা নাযায় এস্কেপ কৰে আমাৰ চাইটটো ক্লিয়াৰ আছে কেনেকৈ কৰিব লাগে আপোনালোকে গম পালে এতিয়া একেবাৰে সহজ হয় তাৰ নেক্সট আমাৰ ওচৰত আছে হামিং বাৰ্ড নিড এ লট অফ এনাৰ্জি হামিং বাৰ্ডক বহুত বেছি এনাৰ্জি লাগে এতিয়া মই আপোনালোকক বুজাই আছো কাৰণে অলপমান টাইম লাগিছে কিন্তু তথাপি বহুত সহজতে আমি কৰিব পাৰিছো আৰু কম সময়ত হামিং বাৰ্ডক বহুত বেছি এনাৰ্জি লাগে তো হামিং বাৰ্ডক কিয়নো এনাৰ্জি লাগে হামিং বাৰ্ডক এনাৰ্জি লাগে বুলি কৈছে হামিং বাৰ্ড আৰু এনাৰ্জি শব্দটো ক'ত আছে চাম আমাৰ বৰ্তমান কি চাম আমি বৰ্তমান এনাৰ্জি শব্দটো চাম এনাৰ্জি শব্দটো ক'ত আছে বাকী একো নাচাওঁ তো হামিং বাৰ্ড আছে ঠিক আছে অনলি বাৰ্ডছ হয় ঠিক আছে দে ফিড মোৰ য'ত এনাৰ্জি আছে তাত ৰখিম তাৰ বাহিৰে ক'তো নাৰাখোঁ অ'কে দে ফিড মেইনলি অন দ্য নেক্টাৰ অফ ফ্লাৱাৰ্ছ এ লিকুইড ডেট ইজ ৰিচ ইন এনাৰ্জি ঠিক আছে এইটো আমি গম পালোঁ যে কিবা এটা এনাৰ্জি কথা কৈছে হামিং বাৰ্ডক কিয় এনাৰ্জি লাগে সেইটো আমাক কোৱা নাই হামিং বাৰ্ডক কিয় এনাৰ্জি লাগে নেক্টাৰ ইজ এন আইডিয়েল ফুড চ'ৰ্চ অ'কে এইটো চাওক হামিং বাৰ্ড নিড এন ইনক্ৰেডিবল এমাউণ্ট অফ এনাৰ্জি তো ইয়াত স্পষ্টকৈ কৈছে যে হামিং বাৰ্ডক কি লাগে নিড মানে লাগে প্ৰয়োজন হয় ইনক্ৰেডিবল এমাউণ্ট অফ এনাৰ্জি বহুত বেছি এনাৰ্জি লাগে আনবিলিভেবল এনাৰ্জি লাগে ঠিক আছে বহুত বেছি এনাৰ্জি লাগে কিয় লাগে টু ছাষ্টেইন দেয়াৰ মেটাবলিজিম স্পষ্টকৈ লিখা আছে চাওক কিয় লাগে হামিং বাৰ্ডক এনাৰ্জি লাগে নিড এনাৰ্জি কিয় এনাৰ্জি লাগে টু ছাষ্টেইন দেয়াৰ বডি মেটাবলিজিম তো এইটো অপশ্যনত আছে নেকি চাম আমি তো হামিং বাৰ্ডক কিয় এনাৰ্জি লাগে নিড এ লট অফ এনাৰ্জি কিয় লাগে তো স্পষ্টকৈ লিখা আছে টু মেইনটেইন দেয়াৰ বডি মেটাবলিজিম অপশ্যন এইটো হ'ব কাৰেক্ট আনচাৰ এতিয়া সম্পূৰ্ণ কনচেপ্টটো আপোনাৰ ক্ৰিষ্টেল ক্লিয়াৰ হ'ল এইখিনিতে মই এইটো কথা কৈ দিওঁ যে আমি বি এড এণ্ট্ৰেঞ্চৰ কাৰণে মক টেষ্টৰ ব্যৱস্থা কৰিছিলোঁ স্পেচিয়েলি ফৰ বি এড এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন আমি মক টেষ্টটো এক্সামৰ এদিনৰ আগত বা দুদিনৰ আগত লঞ্চ কৰিছোঁ কিয় এদিন বা দুদিনৰ আগত লঞ্চ কৰা হৈছে যাতে আপুনি এক্সামত যিখিনি ভুল কৰিবলগীয়া আছে সেই এক্সামত কৰিবলগীয়া ভুলখিনি এদিন বা দুদিনৰ আগতে গম পায় আৰু নিজকে শুধৰণি কৰিব পাৰে সেইটো কাৰণে আমি মক টেষ্টটো একেবাৰে লাষ্ট মমেণ্টত লঞ্চ কৰিছোঁ আৰু যদিহে মক টেষ্টটো আপোনালোকে ল'ব বিচাৰিছে তেনেহ'লে এইটো আমাৰ QR কোড হৈ দেখা পাইছে এই QR কোডত আপুনি পে'মেণ্ট কৰিব স্ক্ৰীনশ্বটটো আপুনি হোৱাটছআপত দিব হোৱাটছআপত চেণ্ড কৰোঁতে আপুনি চেক কৰিব যে এইটো নাম্বাৰ হয়নে নহয় নাম্বাৰটো ভালকৈ চেক কৰিব এইটো নাম্বাৰত হোৱাটছআপ কৰিলেহে আপোনালোকে লগালগ 15 মিনিটৰ ভিতৰতে আপুনি মক টেষ্টকেইটা পাই যাব ঠিক আছে আমি 3টা মক টেষ্টৰ ব্যৱস্থা কৰিছোঁ 3টা মক টেষ্টৰ কুৱেশ্যন আছে আৰু লগতে 3টা PDF পাব টোটেল 6টা PDF পাব বাকীবিলাকত সলিউশ্যন আছে ভালকৈ সলিউশ্যন দিয়া আছে অপশ্যন এটো কাৰেক্ট বুলি অকল দিয়া নাই প্ৰপাৰ প্ৰচেছটো কোৱা হৈছে যদিহে ল'ব বিচাৰিছে মক টেষ্টটো ল'ব পাৰিব পুনৰবাৰ কৈছোঁ লাষ্ট মমেণ্টত মক টেষ্টটো দিয়াৰ উদ্দেশ্য হয় যে প্ৰাইমেৰী উদ্দেশ্য যাতে এক্সামত যিখিনি ভুল কৰিবলগীয়া আছে সেইটো এদিনৰ আগতে আপুনি কৰে আৰু সেই ভুলখিনি শুধৰণি কৰিব পাৰে নহয় অন্যথা এক্সামত যদি আপুনি ভুল কৰে শুধৰণি কৰিব নোৱাৰিব 1 মাৰ্কৰ কাৰণে আপোনাৰ চিলেকশ্যন নহ'ব পাৰে 2 মাৰ্কৰ কাৰণে আপোনাৰ চিলেকশ্যন নহ'ব পাৰে বাকী বহুত বেছি শুভেচ্ছাটো মই সদায় জ্ঞাপন কৰিছোঁ নেক্সট কুৱেশ্যনটো কৰি বলক আমি গম পালোঁ হামিং বাৰ্ডক কিয় এনাৰ্জি লাগে টু মেইনটেইন দেয়াৰ বডি মেটাবলিজিম তাৰ নেক্সট আমাৰ ওচৰত কি আছে তাৰ নেক্সট আমাৰ ওচৰত আছে দ্য হামিং বাৰ্ডছ আৰ এক্সক্লুচিভ ইন দ্য চেন্স ডেট হামিং বাৰ্ড আৰ এক্সক্লুচিভ মানে কি হামিং বাৰ্ডৰ ওচৰত মানে কি এক্সট্ৰা এনেকুৱা গুণ আছে হামিং বাৰ্ডৰ ওচৰত কি এনেকুৱা এক্সট্ৰা অৰ্ডিনাৰী গুণ আছে যিটো বেলেগৰ ওচৰত নাই এক্সট্ৰা অৰ্ডিনাৰী অকল একমাত্ৰ হামিং বাৰ্ডৰ ওচৰতে যিটো থাকে ঠিক আছে সেইটো কৈছে এক্সক্লুচিভটো সেইটো কৈছে
যেনেকৈ আপোনালোকে দেখা পায় যে এক্সক্লুচিভ নিউজ, এক্সক্লুচিভ ব্ৰেকিং নিউজ, যিটো আমাৰ ওচৰতে অকল আছে, একমাত্ৰ নিউজ হয়, তেনেকৈ ধৰণে নিউজবিলাকৰো নিউজত দিয়ে, দেখা পায় আপোনালোকে। তো দ্য হামিং বাৰ্ডছ আৰ এক্সক্লুচিভ, হামিং বাৰ্ডছ আৰ কিয় এক্সক্লুচিভ হয় সেইটো সুধিছে, হামিং বাৰ্ডছ কিয় এক্সক্লুচিভ হয় সেইটো সুধিছে। অ'কে, আমি যদি পুনৰবাৰ চাওঁ ইয়াতে দেখা পাব, ইয়াত স্পষ্টকৈ দেখা পাব ইয়াত যে হামিং বাৰ্ডছ আৰ দ্য অনলি বাৰ্ডছ ডেট কেন ফ্লাই বেকৱাৰ্ডছ। তাৰমানে আমাক সুধিছিলে যে হামিং বাৰ্ডৰ ওচৰত এনেকুৱা কি গুণ আছে যিটো বেলেগৰ ওচৰত নাই। তো স্পষ্টকৈ ইয়াত কি কৈছে, চৰাইবিলাকে সাধাৰণতে কি হয়, আগফালে উৰি উৰি যায়, চৰাইবিলাকে এনেকে 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 আগফালে উৰি উৰি যায়, এইটো বগলী হয়, বগলী। বহুতে ক'ব এইটো বগলী নহয়, এইটো ঘাঁহ হয়। নাই নাই বাবা, এইটো বগলী হয়, ঠিক। হামিং বাৰ্ডৰ ওচৰত এনেকুৱা কি গুণ আছে এইটো বেলেগৰ ওচৰত নাই। তো ইয়াত কৈছে হামিং বাৰ্ড আৰ দ্য অনলি বাৰ্ডছ, অনলি বাৰ্ডছ মানে কি, একমাত্ৰ চৰাই হয়, হামিং বাৰ্ডে একমাত্ৰ চৰাই হয় যিয়ে পিছফালে উৰিব পাৰে, বেকৱাৰ্ডছ ডাইৰেকশ্যনত উৰিব পাৰে। চাওক, ধেমালি কথা নেকি, পিছফালে উৰিব পাৰে। তো হামিং বাৰ্ডৰ একমাত্ৰ গুণ হয়, একমাত্ৰ গুণ নহয়, হামিং বাৰ্ডৰ ওচৰত এনেকুৱা এটা গুণ আছে, এক্সক্লুচিভ গুণ আছে, অনলি বাৰ্ডছ মানে কি, বেলেগ কোনো চৰাই এইটো কৰিব নোৱাৰে। তো এক্সক্লুচিভ গুণ হয় এইটো তেখেতৰ, ঠিক আছে, এক্সক্লুচিভ। তো হামিং বাৰ্ডে পিছফালে উৰিব পাৰে। তো এইটো অপশ্যনত আছে নেকি চাওক, হামিং বাৰ্ডে এক্সক্লুচিভ হয়। কিয় এক্সক্লুচিভ হয়, কাৰণ তাহাঁতি বেকৱাৰ্ড ডাইৰেকশ্যনত উৰিব পাৰে, ঠিক আছে। বাকী এইবিলাকো আপোনালোকে দেখা পাব, দেয়াৰ পালছ ৰেট ইজ মোৰ দেন 1000 মিনিট, কিন্তু এইটো অকল তাহাঁতৰে গুণ বুলি কোৱা নাই, বা তাহাঁতি নিজৰ বডি ৱেইটতকৈ আধা সদায় খায়। চিন্তা কৰক, আপুনি যেনিবা 60 কেজি হয়, তো আপুনি 30 কেজি ডেইলি ভাত খায় নেকি? নাখায় নহয়। কিন্তু হামিং বাৰ্ড এনেকুৱা এটা হয়, দে কনজিউম হাফ অফ দেয়াৰ বডি ৱেইট এভৰি ডে। তো এইবিলাক হয়, এইবিলাক গুণ তাহাঁতৰ আছে, কিন্তু অকল তাহাঁতৰে এইটো গুণ আছে বুলি আমাক কেতিয়াও কোৱা নাই। চাওক, যেনেকৈ ইয়াত দিয়া আছে স্পষ্টকৈ কৈ দিয়া আছে। অ'কে, হাৰ্ট বিটছ, এইটো চাওক, ইটছ টাইনি এণ্ড হাৰ্ট বিটছ মোৰ দেন 1000 টাইমছ পাৰ মিনিট। তো তাহাঁতৰ হাৰ্ট বিটটো 1 মিনিটত 1000 বাৰ মাৰে, হাৰ্ট বিট কৰে। তো এইবিলাক হয়, কথাটো সত্য হয়, কিন্তু এইটো একমাত্ৰ হামিং বাৰ্ডৰে গুণ বুলি দিয়া নাই। কিন্তু হামিং বাৰ্ডৰ একমাত্ৰ গুণটো কি হয়, এইটো চাওক, হামিং বাৰ্ডৰ একমাত্ৰ নহয়, মানে হামিং বাৰ্ডৰ ওচৰতে পোৱা এক ভাল গুণটো কি হয়, যিটো বেলেগৰ ওচৰত নাই, এইটো হয়, হামিং বাৰ্ড আৰ দ্য অনলি বাৰ্ডছ ডেট কেন ফ্লাই বেকৱাৰ্ডছ। তাতে পিছফালে উৰিব পাৰে, এইটো অকল হামিং বাৰ্ডে কৰিব পাৰে, বেলেগে কৰিব নোৱাৰে। গতিকে এটা এক্সক্লুচিভ হয়, এইটো এটা এক্সক্লুচিভ হয়। ক্লিয়াৰ? তাৰ নেক্সট প্ৰশ্নটো চাওক, আমাক কি দিয়া আছে, দ্য ৱৰ্ড ইনক্ৰেডিবল ইন দ্য পেছেজ মিনছ। ইনক্ৰেডিবল শব্দটোৱে পেছেজত থকা ইনক্ৰেডিবল শব্দটোৱে কি বুজাইছে সেইটো আমাক সুধিছে। তাৰ কাৰণে আমি পেছেজত ঘূৰি যাম আৰু পেছেজত ইনক্ৰেডিবল শব্দটো বিচাৰিবলৈ চেষ্টা কৰিম। পুনৰবাৰ যদি মই পেছেজলৈ যাওঁ, কাৰণ আমাৰ উদ্দেশ্য হৈছে আমি কিৱৰ্ডটো বিচৰা, কিৱৰ্ডটো বৰ্তমান আমাৰ ইনক্ৰেডিবল হয়। তো এইবিলাক গোটেইবিলাক মই একো এটা চেণ্টেঞ্চ পঢ়ি নাথাকোঁ, দেখা পালোঁ ইনক্ৰেডিবল শব্দটো নাই। ইয়াতো চাম ইনক্ৰেডিবল শব্দটো আছে নেকি, নাই। তো ইয়াতো যদি চাওঁ, মই এনেকৈ গৈ থাকোঁতে ইয়াত দেখা পাম ইনক্ৰেডিবল শব্দটো আছে। তো ইনক্ৰেডিবল শব্দটো পোৱাৰ লগে লগে মই ৰখিম আৰু এই ইনক্ৰেডিবল শব্দটোৱে কি মিনিং কৰিছে সেইটো মই ওলাবলৈ চেষ্টা কৰিম। যেনেকৈ আমাক দিয়া আছে যে হামিং বাৰ্ডছ নিড এন ইনক্ৰেডিবল এমাউণ্ট অফ এনাৰ্জি টু ছাষ্টেইন দেয়াৰ বডি মেটাবলিজিম। তাৰমানে হামিং বাৰ্ড চৰাই বহুত বেছি এনাৰ্জি লাগে, ইনক্ৰেডিবল এমাউণ্ট অফ এনাৰ্জি লাগে তাহাঁতৰ টু ছাষ্টেইন দেয়াৰ বডি মেটাবলিজিম ছাষ্টেইন কৰিবৰ কাৰণে। তাৰ উপৰি আমি আৰু এটা বস্তু পাইছিলোঁ হামিং বাৰ্ডৰ ক্ষেত্ৰতে, ইয়াত স্পষ্টকৈ দিয়া আছে এন হামিং বাৰ্ড কনজিউমছ এবাউট হাফ অফ ইটছ বডি ৱেইট ইন নেক্টাৰ। ঠিক আছে। তো ইয়াত যদি আপুনি ইনক্ৰেডিবল শব্দটো ভালকৈ ফ'কাছ কৰে, তেনেহ'লে আমি এটা কথা গম পাম যে হামিং বাৰ্ডক বহুত বেছি এমাউণ্টৰ এনাৰ্জি লাগে। তাৰমানে ইনক্ৰেডিবল শব্দটোৱে বহুত বেছি বুজাব চেষ্টা কৰিছে, বহুত বেছি, বহুত ডাঙৰ, বহুত বেছি তেনেকৈ। তো ইয়াত কোনটোৱে বহুত বেছি বুজাইছে আমি চাম যে একজেক্টলি যদি আপোনালোকে চাবলৈ যায়, ট্ৰেমেণ্ডিয়াছ শব্দটো যদি চায়, ট্ৰেমেণ্ডিয়াছ মানে বহুত ডাঙৰ, বহুত বেছি তেনেকৈ বুজায়। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ট্ৰেমেণ্ডিয়াছ, যে হামিং বাৰ্ডত ট্ৰেমেণ্ডিয়াছ এমাউণ্টৰ এনাৰ্জি লাগে। তো এইখিনি আচলতে মই আশা কৰিছোঁ আপোনালোকে বুজি পালে যে আচলতে কম সময়ৰ ভিতৰতে পেছেজটো কেনেকৈ ছল্ভ কৰিব পাৰি। পেছেজটো সম্পূৰ্ণ নপঢ়াকৈ কেনেকৈ কি পইণ্টৰ পৰা আমি ছল্ভ কৰিব পাৰোঁ সেই সম্পৰ্কে ডিছকাছ কৰিলোঁ। তাৰ কাৰণে প্ৰেক্টিছ ৰিভিজন বেছিকৈ লাগিব, প্ৰেক্টিছ ৰিভিজন কৰিব। ধন্যবাদ।